নমস্কাৰ মই নেত্ৰজিত বৰা আৰু এই মুহূৰ্তত গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো সমাগত 2021 বিধানসভা নিৰ্বাচন আৰু এই নিৰ্বাচনৰ প্ৰাক্ষণত একালৰ কংগ্ৰেছী বিধায়িকা ৰুমিনাথে বিজেপি যোগদান কৰিব বুলি এটা চৰ্চা চলি আছে আৰু তাৰ মাজতে এবাৰ ৰুমিনাথৰ বিজেপি গমনক লৈ তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে বিজেপিৰ ৰাজ্য সভাপতি ৰঞ্জিত নাথে বিজেপিত এন্ট্ৰি নহব ৰুমিনাথৰ বিধায়ক হোৱাটো দূৰৰে কথা মই সভাপতি থকা পৰ্যন্ত বিজেপিৰ সদস্য হ'ব নোৱাৰিব ৰুমিনাথ এই মুহূৰ্তত আমি সেই গুৰুত্বপূৰ্ণ খবৰ জনাই আছো প্ৰাক্তন কংগ্ৰেছৰ বিধায়িকা ৰুমিনাথক লৈ এবাৰ তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে বিধায়ক হোৱাটো দূৰৰে কথা মই সভাপতি থকা পৰ্যন্ত বিজেপিৰ সদস্য হ'ব নোৱাৰিব ৰুমিনাথ জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ ৰুমিনাথক লৈ এবাৰ সৰব হৈ পৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস 2021 বিধানসভা নিৰ্বাচন সমাগত নিৰ্বাচনৰ প্ৰাক্ষণত ৰুমিনাথৰ বিজেপি গমন কৰাক লৈ চৰ্চা চলি আছে বিজেপি যোগদান কৰিব বুলি এটা বিশেষ চৰ্চা চলি আছে আৰু তাৰ মাজতে ৰুমিনাথৰ বিজেপি গমনক লৈ এই মন্তব্য কৰিছে ৰঞ্জিত দাসৰ এই মুহূৰ্তত ৰঞ্জিত দাসৰ মন্তব্য আগবঢ়াইছে ৰুমিনাথৰ ক্ষেত্ৰত লাগি আছে ৰুমিনাথে ভাৰতীয় জনতা পাৰ্টিৰ মই সভাপতি হৈ থকা পৰ্যন্ত ৰুমিনাথে ভাৰতীয় জনতা পাৰ্টিৰ ইয়াতে মানে টিকট পোৱা দূৰৰ কথা সদস্য পদো দিয়া নহ'ব ৰুমিনাথৰ ক্ষেত্ৰত লাগি আছে ৰুমিনাথে ভাৰতীয় জনতা পাৰ্টিৰ মই সভাপতি হৈ থকা পৰ্যন্ত ৰুমিনাথে ভাৰতীয় জনতা পাৰ্টিৰ ইয়াতে মানে টিকট পোৱা দূৰৰ কথা সদস্য পদো দিয়া নহ'ব ৰুমিনাথৰ ক্ষেত্ৰত লাগি আছে আমি ৰঞ্জিত দাসৰ মন্তব্য শুনালো যেহেতু সমাগত 2021 বিধানসভা নিৰ্বাচনৰ প্ৰাক্ষণত কংগ্ৰেছৰ একালৰ বিধায়িকা ৰুমিনাথে বিজেপি যোগদান কৰিব বুলি চৰ্চা চলি আছে অকল ৰুমিনাথে নহয় আন কেইবাগৰাকীও কংগ্ৰেছৰ জ্যেষ্ঠ নেতাই বিজেপি যোগদানক লৈ চৰ্চা চলি আছে তেনে সময়তে ৰুমিনাথৰ সন্দৰ্ভত এবাৰ তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে বিজেপিত এন্ট্ৰি নহব ৰুমিনাথৰ বিধায়ক হোৱাটো দূৰৰে কথা মই সভাপতি থকা পৰ্যন্ত বিজেপিৰ সদস্য হ'ব নোৱাৰিব ৰুমিনাথ টিকট পোৱাটো দূৰৰে কথা মই সভাপতি হৈ থকা পৰ্যন্ত প্ৰাথমিক সদস্যও হ'ব নোৱাৰিব ৰুমিনাথ এই মন্তব্য কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে আৰু ৰুমিনাথক লৈ যি চৰ্চা চলি আছিল চৰ্চাৰ মাজতে ৰঞ্জিত দাসৰ মন্তব্যই ব্যাপকভাৱে চৰ্চা লাভ কৰা পৰিলক্ষিত হৈছে কিন্তু নিৰ্বাচনৰ প্ৰাক্ষণত যেহেতু কংগ্ৰেছ এৰি বিজেপিত একাংশ বিধায়ক প্ৰাক্তন মন্ত্ৰীয়ে যোগদান কৰিব বুলি চৰ্চা চলি আছে আৰু তাৰ মাজত ৰুমিনাথৰ প্ৰসংগ স্থান পাইছিল আৰু ৰুমিনাথ সন্দৰ্ভত আজি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে পুনৰবাৰ ৰঞ্জিত দাসৰ মন্তব্য আগবঢ়াইছে লাগি আছে ৰুমিনাথে ভাৰতীয় জনতা পাৰ্টিৰ মই সভাপতি হৈ থকা পৰ্যন্ত ৰুমিনাথে ভাৰতীয় জনতা পাৰ্টিৰ ইয়াতে মানে টিকট পোৱা দূৰৰ কথা সদস্য পদো দিয়া নহ'ব ৰুমিনাথৰ ক্ষেত্ৰত লাগি আছে ৰুমিনাথে ভাৰতীয় জনতা পাৰ্টিৰ মই সভাপতি হৈ থকা পৰ্যন্ত ৰুমিনাথে ভাৰতীয় জনতা পাৰ্টিৰ ইয়াতে মানে টিকট পোৱা দূৰৰ কথা সদস্য পদো দিয়া নহ'ব ৰুমিনাথৰ